Good morning everyone and welcome back to the channel again. Title aro thumbnail sai nichhoy aponale gom paise aji ami koloi jam. Aji ami goi asu Bhagavan Vishwakarmar ghorloi orthat Vishwakarma mandiroloi ji obostito dhekiajulir Khingorit. Aro mandirkhon oitijjor itihas prasiddho mandir. Aro mandirkhon itihas prasiddho kiyo hol kheya ami janiboloi chesta korim. মন্দিৰখন ইতিহাস প্ৰসিদ্ধ হোৱাৰ কিছুমান কাৰণ জানো কিন্তু অলপ চলপ জানো বেছি নাজানো ইয়াৰ বিষয়ে অধিক জানিবলৈ ভিডিওটো শেষলৈকে চাই থাকক আৰু এয়া দেখিবলৈ পাইছে আমাৰ ঢেকিয়াজুলিৰ পুলিচ ষ্টেচন এইখন হল ঢেকিয়াজুলিত থকা ডন বস্কো হাই স্কুল আৰু এইখন হল ঢেকিয়াজুলিৰ চাৰ্চ ইয়াৰ পৰা অলপ দূৰ গৈ আমি মেইন ৰোডৰ পৰা বাওঁফালে সোমাব লাগিব শিঙৰিৰ কাৰণে আৰু এইখনে হল শিঙৰি মন্দিৰলৈ যোৱাৰ আদৰণি গেট তো বলক গৈ থাকো আমি এইটো ৰাস্তাইদি আৰু মোৰ আপোনালোকলৈ এটা ৰিকুৱেষ্ট থাকিল যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নেক্সট আপডেটখিনি আপোনালোকে মিছ নকৰে ইয়াৰ পৰা মন্দিৰ আৰু প্ৰায় 5-6 কিলোমিটাৰ মান আছে তাৰলৈকে আমি যাব লাগিব এতিয়া আৰু আপোনালোকক দেখুৱাই আছোঁ মন্দিৰৰ ভিতৰত আৰু বিশ্বকৰ্মা মন্দিৰ বুলি এখন আছে তাতো যাম যিহেতু মন্দিৰ দুখন ইতিহাস প্ৰসিদ্ধ সেও আমি চাব গৈ আছোঁ আৰু আহি ফাইনেলি আমি পালোহি শিঙৰিৰ গুপ্তেশ্বৰ মন্দিৰ ইয়াৰ পাছত যাম আমি বিশ্বকৰ্মা মন্দিৰলৈ আৰু দেখিবলৈ পাইছে ইয়াত মেলাৰ কাৰণে বাঁহ পেণ্ডেল লগাই আছে আৰু ইয়াৰ পৰা আমি চাকি ধূপ ধূনা ফল মূল ইত্যাদি আমি কিনি ল'লোঁ এতিয়া মন্দিৰলৈ যাম আমি ভিতৰত আৰু মন্দিৰত পূজা কৰি আহি আমি পাহাৰত উঠিম পাহাৰত উঠি গৈ অলপ ফটো উঠাম আৰু এনজয় কৰিম Don't let
আছোঁ এতিয়া পৰ্বত বগাই বগাই বহুত ওখ পিছল ভয়ো লাগি আছে ইয়াৰ পৰা চাব পাৰিছে আপোনালোকে তলত আমি সৌ সিপিনে দি আহিছিলোঁ আমি চাব পাৰিছে আপোনালোকে ব্ৰহ্মপুত্ৰ নদী দেখিবলৈ পাইছে আপোনালোকে এইখিনি দেখা পাইছে না এই পথাৰখিনি এইখিনি হ'ল পিকনিক স্পট ইয়াতে চবে পিকনিক খায় আৰু মেলা হয় ইয়াত প্ৰতি বছৰে শিঙৰি মেলা বুলি ওপৰত গৈ আছোঁ আমাৰ লগৰকেইটা চব ফটোশ্বুট কৰি আছে তাত আৰু এইবিলাক ফ্লেগ দেখাৰ লগে লগে পাহাৰৰ কথাহে মনত পৰে আৰু এতিয়া আমি অৰুণাচল যাওঁ আমি টিপি ফালে যাওঁ বা খালাকটাং পিনে যাওঁ এনেকুৱা ফ্লেগবিলাক ৰাস্তাত আমি দেখাই পাওঁ ভাগৰ লাগিছে বহুত দিয়া অজয় তুমি কোৱা তোমাৰ কেনেকুৱা লাগিলে প্ৰতি বছৰ আহি থাকোঁ তো এইবাৰ আহি পেলাই পাহাৰৰ পৰা উঠিলোঁ বহুত ভাগৰ লাগিল ভালো লাগিল আৰু কিবা পাহাৰটো বগাই কেনেকুৱা লাগিছে কোৱা পাহাৰটো বগাই বহুত ভাগৰ লাগিছে ভালো লাগিছে ভাল লাগিব বাৰু আজি ইয়াৰ পৰা পূৰা গোটেই ব্ৰহ্মপুত্ৰ দেখা পাই আছোঁ মই দেখুৱাইছিলোঁ আপোনালোকক অলপ আগত ব্ৰহ্মপুত্ৰ নদীখন আৰু আজি 6 তাৰিখ হয় আজি 6 তাৰিখ 11 তাৰিখৰ পৰা ইয়াত মেলা আছে আপোনালোকে আহিব পাৰে বহুত ডাঙৰ মেলা হয় আহিব মেলা এনজয় কৰিব এতিয়া আমি নামি গৈ আছোঁ আকৌ নামিবলৈ ভয় লাগি আছে নহয় আহা ৰাস্তাখিনি পাহৰি থাকিলোঁ এতিয়া গৈ আছোঁ আমি বিশ্বকৰ্মা মন্দিৰলৈ যোনটো ইতিহাস প্ৰসিদ্ধ মন্দিৰ আজি দেখুৱাম আমি বহুত ধুনীয়া লাগে তাত গৈ বহুত ধুনীয়া চাব বহুত ভাল লাগিব আহিব কেতিয়াবা আপোনালোকে আহিব মই প্ৰথমবাৰ গৈ আছোঁ এইবাৰ আমি এইবাৰ প্ৰথমবাৰ গৈ আছোঁ যিহেতু আমাৰ লগত দুজনো আহি আছে পিছফালে দেখিব পাৰিছে আহিব লাগিছিল আমি অহাকালি মানে সোমবাৰে যিহেতু আমি দেওবাৰ আজি চবৰে বন্ধ আজি আমাৰ চবৰে বন্ধ যিহেতু চবে একেলগে লগ পালোঁ তো আজি প্লান এটা বনাই ওলাই আহিলোঁ বলক গৈ থাকক আৰু এনজয় কৰক সৰু সুৰা ব্লগ চাব আমাৰ সৰু সুৰা ব্লগ প্ৰফেশ্যনেল নহয় যিমানখিনি পাৰিছোঁ দেখুৱাই আছোঁ বন্ধুসকল এয়া হ'ল শিঙৰিৰ চেণ্টাৰ এইখন ছেকেণ্ড গেট আৰু মেলা হ'লে আপোনালোকে এইপিনেদিও যাব পাৰিব এইপিনেদি গৈ পিছফালে থাকিব মেইন ৰোডৰ পৰা এতিয়া আমি ভিতৰ ফালে সোমাই আহিছোঁ এতিয়া আৰু আমি 1 কিলোমিটাৰমান যাব লাগিব ইয়াৰ পৰা দেখিবলৈ পাইছে ইপিনেও চাহ বাগান এপিনেও চাহ বাগান চব পিনে চাহ বাগান তাৰ মাজেৰে আমি গৈ আছোঁ এতিয়া বহুত এক্সাইটেড কাৰণ আমি আজি ফাৰ্ষ্ট টাইম গৈ আছোঁ বহুতৰ ভিডিঅ'ত চালোঁ বা বহুতৰ মুখত শুনিলোঁ বহুত ভাল লাগিছে
প্ৰাকৃতিক জাগা পুৰা। এয়াই আমাৰ অসম, দেখিছে চাহ বাগান। ফাইনেলি আহি পালো। বাইকখন ইয়াতে পাৰ্ক কৰিব লাগিব চাগে। বাইকখন ইয়াতে পাৰ্ক কৰি দিওঁ। দেখিবলৈ পাইছে গেটৰ ভিতৰৰ পৰাই আমাৰ এনেকুৱা খেল আছে। দেখিব পাইছে আপোনালোকে চাৰিওপিনে শিলেই শিল। শিলবিলাক সাধাৰণ শিল নহয়, এইবিলাক চাব পাৰে আপোনালোকে। বিশেষ আকৃতিত সজোৱা হৈছে। ইয়াত পৰি থকা যিমানবোৰ শিল চাইছে আপোনালোকে, সেয়া হ'ল ভগৱান বিশ্বকৰ্মাই থকা নিজৰ ঘৰ। আৰু তেওঁ নিজেই এই ঘৰখন ভাঙি পেলাইছিল। আৰু তেওঁৰ নিজৰ ঘৰ ভাঙাৰ পিছত বহুত ডাঙৰ কাহিনী এটা আছে। আৰু সেই কাহিনীটো হ'ল ভগৱান শিৱ আৰু ভগৱান বিশ্বকৰ্মা বহুত ভাল বন্ধু আছিল। আৰু তেতিয়া শিৱই বিশ্বকৰ্মাক কৈছিল যে আমাৰ কাৰণে ঘৰ এটা এটা বনাব লাগে বুলি। তাৰপিছত ভগৱান বিশ্বকৰ্মাই শিৱৰ কাৰণে শিঙৰিৰ গুপ্তেশ্বৰ মন্দিৰখন বনাই দিলে। আৰু তাৰ পাছত শিৱই ক'লে যে তোমাৰ কাৰণেও এটা তুমি বনাই লোৱা। আৰু তাৰ পাছত বিশ্বকৰ্মাই নিজৰ ঘৰখন বনোৱাৰ পাছত ভগৱান শিৱক মাতিলে যে তুমি মোৰ ঘৰখন চাই যোৱা বুলি। আৰু তাৰ পাছত ভগৱান শিৱ আহিলে। তেতিয়া বিশ্বকৰ্মাই শিৱক সুধিলে যে মোৰ ঘৰখন কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে বুলি। আৰু তেতিয়া শিৱই উত্তৰ হিচাপে কয় যে যিহেতু এইখন তোমাৰেই ঘৰ, তুমি ঘৰখন বহুত ভালকৈ বনাইছা, মোৰ ঘৰখনতকৈও ভালকৈ বনাইছা। আৰু তেতিয়া এই কথা শুনি ভগৱান বিশ্বকৰ্মাৰ খং উঠি বা লাজ পাই ঘৰখন তেওঁ নিজেই ভাঙি পেলাইছিল। আৰু তেতিয়াৰ পৰাই এই শিলবোৰ ইয়াতে ছিন্ন বিচ্ছিন্ন হৈ পৰি আছে। আৰু এইখিনি হ'ল মানুহৰ মুখে মুখে চলি অহা ভগৱান বিশ্বকৰ্মাৰ ইতিহাস প্ৰসিদ্ধৰ মূল কাহিনী। আৰু এইখিনি কোৱাত যদি মোৰ কিবা ভুল হৈ থাকে আপোনালোকে ক্ষমা কৰি দিব।